নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি আকৌ নেক্সট ভিডিঅ'ত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এয়া মই আপোনালোকক দেখাই আছোঁ কুকুৰা পোৱালিবোৰ। এয়া আপোনালোকে দেখি আছে, 1 মাহমান হৈ গৈছে। এইটো দেখুৱাৰ কাৰণটো হৈছে আজি মই আপোনালোকৰ পৰা কিছুমান তথ্য জানিব বিচাৰিছোঁ। মই মানে অলপ কি কাৰণত এনেকুৱা হয় বস্তুটো মই গম পোৱা নাই। কি হৈছে সেই সম্পৰ্কে মই আপোনালোকক ক'ম। কিন্তু মই আজি আহি দেখিছোঁ যে এটা কুকুৰা অলৰেডি মৰি আছে। কিহৰ কাৰণে মৰিলে মই চাব বিচাৰোঁতে গম পালোঁ যে এয়া মই আপোনালোকক দেখালাম, তাৰপিছত কৈ আছোঁ। এয়া আপোনালোকে দেখিছে মৃত কুকুৰাটো। পাছফালে দেখিছে নাই আপোনালোকে? যিটো পাছফালেতো সিহঁতিকে বেলেগ কুকুৰাই সিহঁতৰ লগৰে মানে খুটি খাই পেলালে। সেয়া আপোনালোকে দেখি আছে যে পাছফালৰ নেগুডালৰ সৈতে মাংসও খাই তাত কুটি একেবাৰে খাই পেলাইছে, যাৰ ফলস্বৰূপে মৃত্যু হৈছে। যেতিয়া মই ৰাতিপুৱা দানা দি গৈছিলোঁ তেতিয়া সকলো ভাল আছিলে, একো হোৱা নাছিলে, কুটাকুটি কৰাও নাছিলে। যেতিয়া মই আকৌ আবেলি ঘূৰি আহিলোঁ, অহাৰ পাছত মই যেতিয়া গঁৰাললৈ যাওঁ দানা দিবৰ কাৰণে, তেতিয়া মই দেখা পাওঁ যে এজনী কুকুৰা মৰি আছে। কি হ'ল বুলি চাওঁতে দেখা পালোঁ যে এনেধৰণৰ এটা দৃশ্য দেখা পালোঁ, আৰু মই ভাবিলোঁ যে এইটো সিটোৱেই কুটাকুটি কৰি ইয়াক মাৰি পেলালে। অৰ্থাৎ আগতো কিছুমান কুকুৰাই অলপ কুটিছিলে ডাঙৰে সৰুবোৰক, তেতিয়া মই সৰুবোৰ ছাইড কৰি দিছিলোঁ। কিন্তু এইটো যিটো মানে মৰিলে কুকুৰাটো, সেইটো কিন্তু সিহঁতৰ একে সময়ৰে আছিলে, লগৰে আছিলে। গোটেই কুকুৰাবোৰ একেলগতে থৈ দিছিলোঁ। তথাপিও সিহঁতি এইটো সিটো কুটাকুটি কৰিবলৈ আৰম্ভ কৰিছে। কিহৰ কাৰণে কৰিছে এইটো মই সম্পূৰ্ণ অজ্ঞাত, কাৰণ মই এই সম্পৰ্কে ইমান নাজানো বুলি ক'লেও ভুল নহয়। কাৰণ হয়তো কিছুমান ভিটামিন ডিফিচিয়েঞ্চি হোৱাৰ কাৰণেও হ'ব পাৰে। যদি আপোনালোকে জানে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু যিবোৰ মই মেলি দিছোঁ, আৰু সেই কুকুৰাবোৰক ইয়াত দেখিছে তলত, ইয়াত পাছফালে এই কুকুৰাবোৰক আকৌ একো হোৱা নাই। সিহঁতি কুটাকুটি নকৰে, সিহঁতি খায়, দৌৰি থাকে, এনেধৰণে কৰি থাকে। কিন্তু এইটো সেইটো কুটাকুটি কৰে যদি এনেধৰণৰ নহয়। এয়া দেখিছে, আৰু এইটো দেখিছে ইমান ডাঙৰ হৈ যোৱাৰ পাছত যদি মৰে তেনেহ'লে অলপ দুখ লাগে, নহয় জানো? আৰু ইমান ডাঙৰ হ'বলৈও অলপ সময় লাগে, যত্নৰো প্ৰয়োজন হয়। আৰু যদি পোৱালিত মৰে তেনেহ'লে হয়তো ইমান দুখ নালাগে। ইমান ডাঙৰ হৈ যোৱাৰ পাছত মৰিলে দুখ লাগে। আপোনালোকে দেখিছে কিছুমান 250 গ্ৰাম 300 গ্ৰাম সম্পূৰ্ণ হৈ গৈছে। এতিয়া ডাঙৰেই হ'ল বুলি ক'লেও ভুল নহয়। এতিয়া আৰু ফটকৈ নমৰে। সৰু থাকিলে সিহঁতক বচাবলৈও অলপ কি বুলি কয়, কষ্ট হয়। কিন্তু যদি আপোনালোকে ভালদৰে যত্ন লয় তেনেহ'লে একো নহয়। যদি আপোনালোকে এই সম্পৰ্কে যদি জানে তেনেহ'লে অৱগত কৰা বুলি আশা কৰিলোঁ। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়াহ'লে আহোঁ, নমস্কাৰ।